মোৰ কবিতাটোৰ শিৰোনাম হৈছে বিষ্ণু ৰাভা। তোমাক বৰকৈ মনত পৰিছে অ'। আজি তোমাক বৰকৈ মনত পৰিছে অ'। দেশৰ কাৰণে, জাতিৰ কাৰণে তোমাৰ যি সেই পৰাক্ৰম, মনৰ সেই উদান্ত উৎসাহ, সেই নৃত্য কৌশল, দুষ্টক বিনাশকাৰী সেই তাণ্ডৱ নৃত্য, মনৰ সেই অসীম সাহস, সেই উদান্ত কণ্ঠক আমাৰ যে বৰ প্ৰয়োজন। আজি আমাৰ নাওখন যে প্ৰায় অচল, বঠা বাবলৈ বলতা কোনোৱেই নাই। সকলোৰে মাজত মাথোন আসন দখলৰ তীব্ৰ আশা, দেশৰ হৈ, জাতিৰ হৈ, দহৰ হৈ বলতা নায়েই। আছে যদি সিও কালৰ কলাৰ গ্ৰাসৰ কৰাল গ্ৰাসৰ বন্দী। আমি স্বাধীন দেশত থাকিও জাতিহিংসা ৰাজনীতিৰ মেলপাকত পৰি আজি শৃংখলিত হৈ পৰিছ। মানুহবোৰ আজি স্বাৰ্থপৰ হৈ পৰিছে অ'। নাই অধিকাৰ নিজস্ব বলৰ, অভিমতৰ, মাতিলেই বিপদ, এই বিপদৰ ত্ৰাণকৰ্তা নাই। আজি আমি বৰ অসহায় অ'। আমাক এজন বিষ্ণু ৰাভাৰ প্ৰয়োজন, তেখেতৰ তাণ্ডৱ নৃত্যৰ প্ৰয়োজন তেখেতৰ কলিজৰ বেৰত আঁৰি থোৱা সেই লেখনৰ। দেশত আছি দুইটি পাঠা, একটি কালো একটি সাদা, দেশের যদি মঙ্গল চাও দুইটি পাঠাই বলি দাও। সেই লেখনৰ আমাৰ প্ৰয়োজন। আহিবানে আকৌ? আমি যে বৰ বিপাঙত, বিপদত, সহায়হীনতাত। তোমাক আজি বৰকৈ মনত পৰিছে অ' বিষ্ণু ৰাভা, তোমাক আজি বৰকৈ মনত পৰিছে অ'। নমস্কাৰ।